ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। কংগ্ৰেছ হীনমন্যতাত ভুগিছে, তেওঁলোকে ক'ত কি কৰি ফুৰিছে হিচাপ নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেওঁলোকে অকণো মুখ্যমন্ত্ৰীয়ে এনেকুৱা কৰিবলৈ নাপায়। কংগ্ৰেছ দলৰ নীতি জ্ঞানৰ অলপ অভাৱ হৈছে। তেওঁলোকে হতাশাত ভুগি ক'ত কি কৰি ফুৰিছে হিচাপ নাই। তেওঁলোকে ধৰ্ণা দিছে, ক'ৰবাত কিবা কৰিছে, কৰক। গণতান্ত্ৰিক কৰাত আমি কোনো বেয়া নাপাওঁ। গণতন্ত্ৰত আমি সকলোৱে শ্ৰদ্ধা কৰোঁ। কিন্তু কংগ্ৰেছ দলে গণতন্ত্ৰক হত্যা কৰিছিল 1975-ত। যি সংবিধান আছিল, সংবিধানক ভৰি মোৱাৰিছিল, ইমাৰ্জেঞ্চি ঘোষণা কৰিব যিটো দলে পাৰে। আৰু তেওঁলোকৰ কাৰণে মুখ্যমন্ত্ৰীক অপমান কৰাটো, পানী বটল মাৰাটো ক'তো সৰু ঘটনা নহয়। তেওঁলোকৰ কাৰণে বহুত সৰু ঘটনা, কিন্তু অসমৰ ৰাইজে ইয়াক ধিক্কাৰ দিছে। আৰু কাল্পিতকেইটাক ধৰা পৰিছে, কিন্তু কাল্পিতকেইটাক ধৰাই নহয়, এনেকুৱা শাস্তি দিব লাগে নহয়, নজিৰবিহীন শাস্তি দিব লাগে। নিৰাপত্তাৰ ক্ষেত্ৰত অকণমান গাফিলতি পোৱা গৈছে। চব নিৰাপত্তাৰ ক্ষেত্ৰত কোনো গাফিলতিৰ কথা অহা নাই। কথাটো আহিছে যেতিয়া বদমাছ কংগ্ৰেছ, 2 নম্বৰী কংগ্ৰেছ, তেওঁলোকে এইজন মুখ্যমন্ত্ৰীজনক অপমান কৰাৰ কাৰণে ক'ত সাহস পালে? কোনে তেওঁ দিল? তেওঁৰ নেতৃত্বই এই মাত্ৰত মানে হেৰি কৰিব লাগে, অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে। আৰু প্ৰতিদিনেই এনেকৈ তেওঁলোকে অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি কৰিব বিচাৰে, প্ৰতিটো কাৰ্যক্ষেত্ৰতে কৰে। অশান্তি কেনেকৈ বিৰাজ কৰিব পাৰি? শান্তিপ্ৰিয় জনগণে শান্তি বিচাৰে, কাৰণ তেওঁলোকৰ দিনত অশান্তি আছিল। তেওঁলোকৰ দিনত বন্দুক বাৰুদে ৰাতি ভৰ হৈছিল, আকৌ সেই দিন তেওঁলোকে আনিব বিচাৰে। আছেতো মাফিয়াৰাজ চলাইছিলেই দেশৰ। শুনক, সময় কংগ্ৰেছ দলে শাসন কৰিছিল, কি কৰিছিল? অসমখন হওক, ভাৰতবৰ্ষখন কি আছিল আন্তঃগাঁথনি আপোনালোকে কওক। কেইটা ৰাস্তা বনাইছিল, কেইখন দলং বনাইছিল, কেইখন কলেজ হৈছিল, কেইখন বিশ্ববিদ্যালয় হৈছিল, কেইখন তেওঁলোকে মেডিকেল কলেজ, কেইখন ইঞ্জিনিয়াৰিং কলেজ বনাইছিল, কেইখন স্কিল ইউনিভাৰ্চিটি আছিল। চব পাহৰি গ'ল নেকি? অসমৰ জনগণে পাহৰি যোৱা নাই, ভাৰতবৰ্ষৰ জনগণে পাহৰি যোৱা নাই। কংগ্ৰেছৰ কুকীৰ্তি, যিটো স্পেক্ট্ৰাম, ইউৰিয়া কেলেংকাৰী, বৰফোজ কেলেংকাৰী, সাংসদকৈ কেলেংকাৰী, চব কেলেংকাৰীত কংগ্ৰেছ নিয়োজিত। আকৌ কংগ্ৰেছ ৰাজ তেওঁলোকক লাগে, সেইকাৰণে তেওঁলোক বলিয়া হৈ পৰিছে। কিন্তু অসমৰ জনগণে, ভাৰতবৰ্ষৰ জনগণে কংগ্ৰেছক আৰু কেতিয়াও শাসনত আহিব নিদিয়ে। আৰু কংগ্ৰেছৰ জনা দৰকাৰ, ঘৰে ঘৰে গৈ হাতযোৰ কৰি দীঘলৈ পৰিলেও কংগ্ৰেছক ভোট নিদিয়ে।